Good morning everyone. Deepu's Travel blogলৈ সকলোকে স্বাগতম জনাই পুনৰ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আনিছো। সো আমি গৈ আছো সুইজাৰলেণ্ড। হয়, আপোনালোকে ঠিকই শুনিছে, সুইজাৰলেণ্ডত গৈ আছো। মিনি সুইজাৰলেণ্ড, যেটো আমাৰ অসমৰ মেঘালয়ত অৱস্থিত হৈ আছে, যাক বুলছ ট্ৰেক বুলিও কোৱা হয়। সো এটা সুন্দৰ ট্ৰেকিং প্লেচ হয়। সো মই আৰু মোৰ লগৰজন গৈ আছো। ফুল ৰেডি হৈ গৈছে গাড়ী। আজি স্কুটি লৈ যাম। ঠিক আছে, আমাৰ লগত জড়িত হৈ থাকক। খুব সুন্দৰ লাগিব সঁচাকৈ। মিনি সুইজাৰলেণ্ড হয়নে নহয় তাতে গৈ আপোনালোকক দেখাই আছো। মোৰ লগত জড়িত হৈ থাকিব। ঠিক আছে, থেংক ইউ। বৰ্তমান আমি 9 মাইলৰ পেট্ৰল পাম্পত আছো। ইয়াতে তেল ভৰাইছিলো, সবচোন অভাৰফুল হৈ কিনে অট'মেটিকলি পৰি আছে। এতিয়া আৰু ৰিক্সে হৈছে, কি কৰোঁ, আগলৈ যাওঁ নে নাযাওঁ। আমাৰ ইফালে শ্বিলংটো, ইফালে নগাঁও, ইফালে নগাঁও। গছটোৱে মানে ৰাস্তাখিনি মজা হ'ল। ভিউ চাওক গাইজ, ৰেণ্ডমলি ৰাস্তাৰ ছাইডত ৰৈ দিছিলোঁ, ইমান ধুনীয়া দেখিবলৈ পালোঁ। ভাবিলোঁ ভিডিঅ' কৰি আপোনালোককো দেখাওঁ, কেনেকুৱা পাইছে জনাবচোন। ইয়াৰে ঘৰবোৰ খুব ধুনীয়া থাকে, মই দেখাইছোঁ জুম কৰি। Just look at view. बुल्स ट्रैक ऊपर में ना, एक सेकंड, ऊपर में ना बुल्स ट्रैक। सुंदर व्यू पार কৰি আছো। আজি আপোনালোকক দেখাই আছো মিনি সুইজাৰলেণ্ড। মাছ ধৰা হেৰি কৰিয়ে আছে, এইবিলাক মাছ ধৰা জেগা আছে। ইয়াতে পাৰ্কিং কৰিব লাগিব, পাৰ্কিং এৰিয়া আছে। পাৰ্কিং কৰি কিনে আগবাঢ়ি আছোঁ। ফাইনেলি আমি ট্ৰেক ষ্টাৰ্ট কৰিছোঁ আৰু। চ' স্কুটিখন পিছফালে আমি পাৰ্কিং কৰিলোঁ, ট্ৰেকটো দেখাই দিছোঁ আগফালে। পাৰ্কিং ফিজ 2 হুইলাৰৰ কাৰণে 30 ৰুপিজ আৰু 4 হুইলাৰৰ কাৰণে 50 ৰুপিজ। দোকান পোহৰ আছে সকলো ফালে। হাও মুখৰ কাটিং চোৱা, হেৰি পোহৰ চোৱা, মা বেবিচাৰ দেখোন। ঘূৰি অহা মানুহবোৰে কৈ আছে খুবেই ভাল লাগিছে বোলে। চ' আমিও গৈ আছোঁ, ধুনীয়া পাথৰৰ মাজেৰে পাৰ কৰিছোঁ। ৱাও, চাওক, দুইজনে পাইনএপল খাম আৰু সুইজাৰলেণ্ড যাম। क्या सीन है। দুটা ৰাস্তা আছে, শ্বৰ্টকাট। কোৱা কোনফালে যায়? ইফালে গ'লে আমাৰ হেলমেট লাগি যাব, মানুহ আটকি যাম। চ' ইফালেদি যোৱাই বেটাৰ হ'ব। মানুহৰ ঘৰো আছে নেকি? দেখিবলৈ পাইছেনে? এই বেম্বুবোৰ আপোনাৰ উঠা নমা কৰাৰ কাৰণে সুবিধা হ'ব, লৈ যাব পাৰে ভাড়াত 20 টকাকৈ। বহুত মানুহ আহিছে। অঁ, পূৰা মানে এনেকুৱা গ্ৰিপ আছে নহয় জোতাটোত, বিৰাট মানে মই কমফৰ্টেবল পাইছোঁ আগৰটো। চ' থেংক ইউ ফৰ গৌতম গিফ্ট কৰাৰ কাৰণে। চ' গাইজ, আপোনালোকক জনাই থওঁ যে মোৰ এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব,
বিকজ দীঘলীয়া হ'লেহে আপোনালোকে জানিব পাৰিব কাৰ কাৰণে সুবিধা এই ট্ৰেকটো, কাৰ কাৰণে অসুবিধা হয়, ক'ত কিমান প্ৰাইচ পৰে। চ' সকলোবোৰ জানিব লাগিলে অলপ ভিডিঅ'টো দীঘলীয়া হ'ব, চাই থাকিব। কেদাৰনাথৰ ট্ৰেকটোৰ কথা কৈছা, বহুত হাৰ্ড। কিমান জানানে নাজানা? 22 কিলোমিটাৰ। অঁ, ধেমালি নহয়। ৱাও, ভিউ আৰম্ভ হৈছে। ধুনীয়া ধুনীয়া ভিউ ওপৰৰ পৰা দেখিবলৈ আপোনালোকক দেখাই আছোঁ। অঁ, য়েছ, ঠিক কৈছে। ইয়াৰে পৰা প্ৰতীক জিপলাইন কৰি দিব লাগিছিলে আৰু সুন্দৰ লাগিলে হয়। এই ভিউ পইণ্টটো আপোনালোকে ট্ৰেকিঙৰ মাজ অংশত পাব। চ' ইয়াতে ৰৈ কেইখনমান ফটো উঠি লওঁ। গাইজ, আপোনালোকক এটা কথা কওঁ, যিমান পাৰে সিমানে কম বেগ কেৰি কৰিব। ট্ৰেকিংটো বহুতে টাফ আছে, কিন্তু ইমান হয়নে? কিন্তু ধুনীয়া ভিউ আছে, সুন্দৰ সুন্দৰ চিনেমেটিক ভিউ দেখিবলৈ পোৱা যায়। আগতে ইয়াৰ পৰা যদি সদায় 2বাৰকৈ আপ এণ্ড ডাউন কৰা যায়, শকত মানুহ ক্ষীণ হৈ যাব। জিমত যোৱা দৰকাৰ নাই আৰু। কি কোৱা, ঠিক কৈছেনে? তলৰ পৰা উঠি অহা মানুহবিলাকৰ অৱস্থা বেয়া দেখি ভয়ে লাগিছে। ঠিক আছে, তেতিয়াও হাৰ নামানো, গৈ আছোঁ আমি। আহিছোঁ যিহেতু ইমান দূৰৰ পৰা, চাওক কিমান ডাউন আছে। আচল উঠাটোহে আচল মজা। প্ৰতীক, ৰাস্তাটো দেখি মই এটা বস্তু অনুভৱ কৰিছোঁ, এই ট্ৰেকটো বয়সস্থ মানুহৰ কাৰণে একদম নহয়, ভাবি ল'ব। ইহঁতৰ ৰাস্তাৰ বনোৱা কনচেপ্টটো ঠিক হোৱা নাই। যিটো বেম্বু ট্ৰেকৰ কনচেপ্টটো আছিলে বহুত ধুনীয়া আছিলে, সেইটোত এনেকুৱা মানে পৰিস্থিতি নাছিলে। কিন্তু এইটো ট্ৰেকৰ পৰিস্থিতিটো চবে ঘূৰি অহাৰ সময়ত আমি নামি যাই আছো। নাই নেকি আমাৰ লগত নামি যোৱা? थैंक्स ब्रो, मजा आया। क्या सीन है। আচল কথা সিহঁতে মানে বুজি পাইছে, হাঁহৰ পোৱালি পাৰে, মুৰ্গীৰ পোৱালি পাৰে, আমি কিয় নোৱাৰিম? আমিওতো মানুহৰ পোৱালি। গতিকে আজি প্ৰায় স্পীড গৈ আছে। বহুত দিন ক'তো ট্ৰেক কৰা নাছিলে, ঘৰত বহি আছিলে, পূৰা এনাৰ্জি লৈ ৰাখিছে, এতিয়া পূৰা দৌৰি আছে। কেনেকুৱা প্ৰতীক এক্সপিৰিয়েঞ্চ? বঢ়িয়া বঢ়িয়া, আহিব পাৰে। ধুনীয়া জেগাটো, ধুনীয়া। পানীৰ আৱাজ পূৰা কাণত একদম খুন্দা মাৰি আছে। অ' মাই গড, শুনিছেনে চাউণ্ড? ধুনীয়া বতাহ মাৰিছে এইখিনি পোৱাৰ লগে লগে। প্ৰায় পাইছোঁ আৰু ধৰি লোৱা আৰু 300 মিটাৰ ফুল যোগাৰ লৈ আহিছোঁ। চাহ বনাম ধুনীয়াকৈ। ফাইনেলি পাইছোঁহি আৰু অলপমান, 100 মিটাৰমান আৰু আছে। খুবেই সুন্দৰ লাগি আছে বৰ্তমানলৈ। ধুনীয়াকৈ এটা কনচেপ্ট কৰিছে, এটা পাথৰৰ মাজেদি ৰাস্তাটো। গাইজ, ইয়াৰ পৰা একবাৰ ভিউটো চাওক, ভাবি লওক আপোনালোকে গৈ আছে, কি সুন্দৰ দৃশ্য। আমি আহি পালোঁ কাউণ্টাৰলৈ। চ' টিকেট কিমান হয় জনাই আছোঁ। ছেটাৰডে চানডে 75,
বাকী 350 ঠিকে আছে টিকেট কাউণ্টাৰটো তলত আছে ওপৰত নহয় so 75 কৰি পাৰ পাৰ্সন আৰু এইটো অকল সানডে কাৰণে সানডে স্টাৰ্টে সানডে কাৰণে আৰু বাকী 350 ওয়াও ইয়াতে খোৱা পানীৰ ব্যৱস্থাও আছে চিন্তা নাই আৰু তাতে ওয়াশৰুমো আছে তাতে এনেকৈ ঘৰ বনোৱা আছে ট্ৰি হাউস নাইট ষ্টে কৰিব পাৰিব তাতে ওকে আগলৈ গৈ আছো আৰু দেখাই আছো প্ৰতীক ফটোশুট কৰা ষ্টাৰ্ট ইমান সুন্দৰ ঠাই ফটোশুট নকৰাকে থাকিব কেনে আমাৰ অসমীয়াত একাষাৰ কথা আছে নহয় এনে বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া বুজি পাব কি ক'ব বিচাৰিছো সঁচাকে বিউটিফুল প্লেস বহুতে ভাবাতকেও সুন্দৰ দেই এইটো সাইডে মানুহবিলাক কেনেকৈ গ'ল নাও দিছে গৰুবোৰ কেনেকৈ পাৰ হৈছে দেখিছেনে আৰু বহুত বেছিয়ে গৰম ইয়াতে সব গৰুকেইটা উঠি দিলে আৰু তাতে দেখিবলৈ পাইছে গাইজ এইটো আমাৰ ট্ৰেইন ওচৰত আৰু ট্ৰেইন আছে ট্ৰেইন লগোৱা হৈ গ'ল ট্ৰেইনৰ ভিতৰত বহিছোঁ বহুত বেছি গৰম প্ৰতিকে উপায় নাপায় প্ৰতিকে বাহিৰত বহিছে চিকেন বনি আছে আমাৰ এটা সুন্দৰ প্লেছত বহিছোঁ এটা স্পেচিয়েল ডিশটো আমাৰ দেখাই দিয়া আমাৰ স্পেচিয়েল ডিশ হৈ বনি আছে চিকেন গ্ৰেভি আৰু পৰঠা আছে সো গাইস আমাৰ বনোৱা মেলা হল পৰঠা দেখিছে আৰু এইটো চিকেন গ্ৰেভি ৰেডি কৰিলো এতিয়া জুতি লগাই খাম সুইজাৰলেণ্ড চাম লগতে আপোনালোকক দেখাম চাই থাকক সো গাইস আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰিম বুল ষ্টেকৰ কিছু সুন্দৰ ভিউ চাই থাকক মোৰ লগত পাইন ট্ৰিবোৰ দেখিছে খুবেই সুন্দৰ আৰু ইফালে এটা লেক আছে সো তাতে গাড়ীও লৈ আহিছে কেনেকৈ আনিছে নাজানো আৰু সো বাকি পাহাৰবোৰ খুবেই ধুনীয়া চাবলৈ আপোনালোকক আৰু এটা ইনফৰমেশ্যন জনাই থওঁ ইয়াতে আপোনালোকে টেণ্ট ৰেণ্টত ল'ব পাৰিব নাইট ষ্টে কৰিবৰ কাৰণে 1000 টকাকৈ পাৰ নাইট ঠিক আছে গাইজ এফালে ফুটবল খেলা চলি আছে আমি তাতে টেণ্টটো লগাইছিলোঁ তাতে মানুহে মাছ মাৰি আছে আৰু ছাগলীবোৰ কেনেকৈ লৈছে দেখিছে নাওত উঠাই লৈছে ইপাৰ কৰিব সো ক্ৰাউড বহুত বেছি হৈ গৈছে ৰিলছ বনাবৰ কাৰণে খুব সুন্দৰ প্লেচ অলপমান 2 কিলোমিটাৰমান ট্ৰেক কৰিব লাগিব অলপমান টাফ আছে বাট ইমানো টাফ নহয় যে আহিব নোৱাৰে সঁচাকৈ খুবেই সুন্দৰ মিনি সুইজাৰলেণ্ড বুলি আপুনি ক'ব পাৰে সময় মিলাই কিনে আপোনালোকেও আহিব ইয়াতে কিন্তু ঠাণ্ডা পাব বুলি নভাবিব ইয়াতো গৰম আছে আমি ভাবিছিলোঁ ঠাণ্ডা পাম সো এতিয়াও সূৰ্য ওলাই আছে দেখিছে আপুনি এতিয়া বাজি গ'ল 3:30 চাৰিওফালৰ পৰিৱেশখিনি আপোনালোকক ওচৰত গৈ দেখাই দি আছো চাই থাকক দেখিবলৈ পাইছে ইয়াতে বৰশী লগাই থৈছে দেখিছে
এইবোৰ সৰু সৰু নাও আপোনালোকে দেখিবলৈ পাইছে এইবোৰত উঠি আপোনালোকে ঘূৰি ফুৰিব পাৰে 100 rupees for 30 minutes কাৰণে সঁচাকৈ খুবেই সুন্দৰ প্লেচ ইয়াতে আহিলে আপোনালোকৰ মাইণ্ডটো ৰিফ্ৰেছ হৈ যাব পাৰিলে আহিব চেষ্টা কৰিব আপোনালোকেও পটিক কেনেকুৱা পালা ট্ৰেকটোত আহি কিনে মজা বহুত ভাল অলপ গৰম বেছি আছে বাট খুবেই ভাল লাগিল গাইজ আমি এতিয়া বেগ হৈ দিম ওপৰলৈ বুলি ওপৰলৈ গৈ থাকি কেনেকুৱা অনুভৱ হয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চাই থাকিব গাইজ ৰাস্তাটো দেখিবলৈ পাইছেনে বৰষুণৰ দিনত অহাটো সম্ভৱ নহ'ব ইয়ালে গমেই নাপাব ৰাস্তা আছে বুলি গুহা যেন লাগে ভাল লাগিছে ট্ৰেকটো এইখিনিতো বৰ্তমানলৈ একোৱেই নহয় 5টা বাজি গ'ল কিন্তু বৰ্তমানো মানুহ অহা শেষ হোৱা নাই কেনেকুৱা লাগিছে পটিক ফুল এডভেঞ্চাৰ সানসেট হৈ আছে এটা সুন্দৰ সানসেট দেখিবলৈ পাই আছো পাইন গছৰ ফল এটো শুকান এটো কেঁচা সব আৰু ধুনীয়া গোন্ধ এটা আছে ল'ৰা ছোৱালী দোকানত আছে স্কুলটো ইমান এটা নাই ন ইয়াতে তো সৰুৰ পৰা সিহঁতক এইটো দোকানৰ কনচেপ্টটো দিয়া যায় ন গতিকে সেইকাৰণে সিহঁতে ডাঙৰ হৈও ছোৱালীবোৰে দোকানত থাকিবৰ কাৰণে চপত থাকিবৰ কাৰণে মানে হেৰি নকৰে নহয় বেয়া অনুভৱ নকৰে কিন্তু ইয়াতে উপায় নাই সব দোকানত দেখিব লেডিজ মই দেখাই দিছোঁ সব দোকানতে লৈ ইয়াৰ পৰা এটা ধুনীয়া ভিউ দেখা যায় চ' আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ रुको जरा सबर करो बोला धक्का मुक्की नहीं करने কি ভিউ সঁচাকে এনে মিনি ছুইজাৰলেণ্ড বুলি কোৱা নাই সঁচাকে একদম নেচাৰেল বতাহ আকাশখন কিমান ধুনীয়া হৈছে সানসেট হৈ আছে চকুৰে আহিলে বেছি ভাল আইফোনেও পত্তা নাপায় মানে চকুৰ যিটো ভিজন গম পোৱা নাযায় যিমান মানে দামী কেমেৰা নহওক কিয় যিটো চকুৰে যিটো পাহাৰৰ যিটো মাজে মাজে ৰাস্তা বনাই দিছে মেঘ আহি আছে লাহে লাহে আৰু এটা কথা কওঁ গুৱাহাটীৰ পৰা চাগে আমিয়ে তাতে ফাৰ্ষ্ট কেম্পিং কৰি কিনে ৰন্ধা বঢ়া কৰা মই আগতে দেখা নাই কিন্তু দেই কেম্পিং কৰিছে ন ডাউট কিন্তু ৰন্ধা বনাই কিনে খাই তাতে টাইম স্পেণ্ড কৰা মই দেখা নাই আমি চাগে মই ক্লেইম কৰা নাই আমি ক্লেইম নকৰোঁ যে কোনেও কৰা নাই কিন্তু দেখা নাই সেইটোৱে ঠিক আছে ৱাও মেকুৰীও ফুৰিব আহিছে মোৰ সেইকেইজন ফ্ৰেণ্ডৰ কাৰণে মেছেজ আছে যিকেইজনে সদায় প্লেন কৰে সুন্দৰ ঠাইত যাম বুলি কিন্তু যোৱা আৰু নহয় কেতিয়াও চোৱাৰ ৰূপম পাহাৰত আছোঁ পাহাৰত নেচাৰেল বতাহ কি সুন্দৰ ঠাই মেকুৰীৰো কপাল আছে ইমান সুন্দৰ ঠাইত আহিবৰ কাৰণে বাছ তোমালোকে প্লেন কৰা আৰু কেনচেল কৰা মোৰ ভিডিঅ' চাই থাকা ৰিলছ চাই থাকা সুন্দৰকৈ আহিব নালাগে সুন্দৰকৈ ৰিলছ চাই থাকা ঘৰত বহি বহি এনজয় কৰা এইটো কনচেপ্ট কেনেকুৱা লাঠি টানি আনিছে ধৰি এই পিকচাৰটো দেখি কিনে কি অনুভৱ কৰিছে মাথো মনোবল লাগে কোনোবা এটা ঠাইত ফুৰিবৰ কাৰণে কুঁৱলীৰ মাজে মাজেদি আহি ওলাইছে দুইজনে চ' ফাইনেলি শেষ হ'ব আৰু আমাৰ ট্ৰেকিংটো চ' ঠিক আছে খুবেই ভাল লাগিলে যদিও কষ্ট হৈছে
কিন্তু গৈ খুবেই ভাল লাগিছে মজা বহুত মজা এতিয়া কিন্তু কষ্ট লগা নাই বতাহ এতিয়া বতাহটো বেয়া আমি ঠিক টাইমত বেগ হৈছোঁ পলিৰ মাজেদি গৈ আন্ধাৰো হোৱা নাই ইয়াতে দোকান পোহৰ বহুত আছে অলমষ্ট আমি কেইটামানত লিখোঁ হেৰি 4টা মানত হেৰি হৈছিলোঁ ন বেগ হৈছিলোঁ 4টা মানত 4টা মানৰ পৰা বৰ্তমান 6টা 10 হ'ল 6টা ইয়াৰে টাইমটোত কৈ আছোঁ চ' মোটামুটি আহোঁতে আপোনালোকে 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা এটা টাইম লৈ আহিব উঠাটো ইমান ইজি নহয় মাজতে যিমান পাৰি গেপ দি উঠিব লাগে আৰু আমি বহুত অনুভৱে হোৱা নাই তেতিয়া ৰখি উঠিছোঁ অলপ টাইম লৈ উঠিলে আপোনালোকৰ বেছি ভাল হ'ব আমাৰ হিচাপত আমাৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ চ' বাকী তলত গৈতো খুবেই ভাল লাগে আৰু আমিতো বনাই চনাই খালোঁ তাতে আৰু আপুনি তাতে কিনিব পাৰিব সকলো বস্তু কিনিব পোৱা যায় দেখিছোঁ লিচি যি লাগে চিপছ কিন্তু অলপমান চব দেখিছোঁ বাছ অলপ প্ৰাইচটো অলপমান হাইট আছে বেছি নহয় ঠিকে আছে এই পাহাৰ হিচাপত ইমান ডাউন হিচাপত সৰু বাচ্চাই দোকান দিছে ঠিক আছে গাইছ থেংক ইউ মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ কাৰণে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব ভালে থাকিব কুশলে থাকিব সদায় কোৱাৰ দৰে জয় আই অসম खत्म बाय बाय टाटा गुड बाय गया